মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 2 কালিকা লগা পাট কাপোৰ ইয়াৰ প্ৰশ্নোত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভালে লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকললৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আহি এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তোমালোকৰ 1 নম্বৰ যিটো প্ৰশ্ন আছে সিমান গুৰুত্বপূৰ্ণ নহয়। অসমের 2 নম্বৰ প্ৰশ্নত কি আছে উত্তৰ দিয়া তাৰে ক নম্বৰ হৈছে যে চহকী মানুহজন কোন দেশৰ আছিল। এইটো তোমালোকৰ কিতাপত আছিল চহকী মানুহজন অচিক দেশৰ আছিল। তাৰপিছত খ নম্বৰটোত কৈছে চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল। উত্তৰটো কৈছে চহকী মানুহজনৰ ছোৱালীজনী দেখুনীয়া ডেকাৰ লগত বিয়া হৈছিল। ক নম্বৰ প্ৰশ্নত কৈছে ছোৱালীজনীক আনান সম্পত্তিৰ লগতে আৰু কি কি দিয়া হৈছিল। উত্তৰটো কৈছে ছোৱালীজনীক আনান সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাটৰ কাপোৰ দিয়া হৈছিল। খ নম্বৰটো কৈছে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল। উত্তৰটোত কৈছে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পাছতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব বুলি কৈছিল। নম্বৰটো কৈছে অচিক সম্প্ৰদায়ত সম্পত্তিৰ অধিকাৰী কোন আছিল। উত্তৰটো হৈছে অচিক সম্প্ৰদায়ত সম্পত্তিৰ অধিকাৰী ছোৱালী পিতৃ মাতৃ সম্পত্তিৰ অধিকাৰী হয়। প্ৰথম নম্বৰটো কৈছে ছোৱালী কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল। উত্তৰটো কৈছে ছোৱালীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল। এবাৰ দ্বিতীয় নম্বৰ প্ৰশ্ন কৈছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হৈছিল। উত্তৰটো কৈছে চোৱা কি কৈছে যে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল। 3 নম্বৰ প্ৰশ্নত আছে চমু উত্তৰ দিয়া তাৰ ক নম্বৰটোত কৈছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাটৰ কাপোৰখন বিশেষত্ব কি আছিল। উত্তৰটো হ'ল বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাটৰ কাপোৰখনৰ বিশেষত্ব কাপোৰখন আছিল কালিকা লগা। এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পাছৰ দেখি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব, এয়াই আছিল বিশেষত্ব। খ নম্বৰত কি কৈছে গিৰিয়েকজন কিদৰে সুশোভিত চৰাইলৈ ৰূপান্তৰিত হৈছিল। উত্তৰটোত কৈছে যে কালিকা লগা পাটৰ কাপোৰখন ৰ'দত মেলি দি ছোৱালীজনীয়ে গিৰিয়েকক কোনো কাৰণত কাপোৰখন নুচুবলৈ কৈ মাছ মাৰিবলৈ কৈছিল। এনেদৰে ধাৰষাৰ বৰষুণ অহত ঘৈণীয়েক চিঞৰি মাততে নহত গিৰিয়েক সামৰিত হ'বলৈ বুলি কাপোৰখন ধৰতে সি সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। গণপতি গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু সেই কথাৰ কি হ'ল। উত্তৰটো কৈছে যে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলে ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। তোমালোকৰ 4 নম্বৰ প্ৰশ্নত কি কৈছে যে তলৰ শব্দবোৰ অত বাকচৰ পৰা উলিয়াই লিখা। কেইটামান শব্দ দিয়া আছে তলতে সুসজ্জিত ধনী সুঠাম আৰু দেখিবলৈ ধুনীয়া বহুত চলি থকা এইকেইটা মানে খালী ঠাই দিয়া আছে। খালী ঠাইবোৰ চোৱা কি কি দিছে। এটা খালী প্ৰচলিত কি হ'ব, দেখুনীয়াৰ কি হ'ব, চহকী কি হ'ব, সুশোভিত কি হ'ব, সৰহ কি হ'ব, এইবোৰ দেখা দিছোঁ চাবা। এইবাৰ চোৱা কি কৈছে প্ৰচলিত মানে চলি থকা, দেখুনীয়াৰ মানে সুঠাম আৰু দেখিবলৈ ধুনীয়া, চহকী মানে ধনী, সুশোভিত মানে সুসজ্জিত আৰু সৰহ মানে বহুত। তোমালোকৰ 5 নম্বৰ প্ৰশ্ন কৈছে তলত দফাটো পঢ়ি উপযুক্ত স্থানত যদি বিৰাম চিন বহুৱা। তাৰমানে ক'ত কি হ'ব ডাইৰেক্ট কমা প্ৰশ্নবোধক চিন দিব লাগিব। চোৱা কি কৈছে এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলে ঐ বুলি চিঞৰ মাৰি কাপোৰখন হাত দিলে লগে লগে তাই এজন চৰাইৰ ৰূপ পালে। তেতিয়াৰ পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজন হৈ পৰিল মাইকী মৰা চৰাই। মতাটোৰ পাখি বেছি জাকজমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। এবাৰ উত্তৰটো চোৱা। উত্তৰটো এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰিয়াই ইফালে চোৱা উৰ্ধকমা দিছে, ঐ দিয়ে উৰ্ধকমা দিছে ইফালে চোৱা বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে মানে এইটো দাৰি দিব লাগিব। লগে লগে তাই এজন চৰাইৰ ৰূপ পালে, ইফালে দাগ দিব লাগিব। তেতিয়াৰ পৰা গিৰিয়েকজনী হৈ পৰিল মতা চৰাই, কমা দিব লাগিব আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই, দাগ দিব লাগিব শেষত। মতাটোৰ পাখি বেছি জাকজমকীয়া, ইফালে দাগ দিব লাগিব। কাৰণ দি কমা দি সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল, এইটো শেষত দাগ হ'ব। এবাৰ 6 নম্বৰটোত কৈছে পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাক্যটোত লিখা। মানে সমাপিকা ক্ৰিয়া হ'ল তোমালোকে জানা
যে যিটো কাম সম্পন্ন হোৱা হয় সেইটো সমাপিকা আৰু অসমাপিকা মানে যিটো অসম্পূৰ্ণ ৰৈ যায় সেইটো হ'ল অসমাপিকা ক্ৰিয়া এইটো প্ৰথমটো সমাপিকা ক্ৰিয়া দুটা বাক্য লিখা হৈছে এক নম্বৰত আছে অচিক দেশত এজন বৰ চহকী মানুহ আছিল এইটো সম্পূৰ্ণ সমাপিকা আৰু পৰ্বতীয় জাতিসমূহৰ ভিতৰত কেইজন মাতৃপ্ৰধান জাতি আছে এইবোৰ হ'ল সমাপিকা অসমাপিকা ক্ৰিয়াযুক্ত বাক্য লিখা হৈছে দুটা এক নম্বৰত আছে এদিন ছোৱালীজনী কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে সম্পূৰ্ণ হোৱা নাই এইটো বাক্য তারপর 2 নম্বরত কৈছে কিন্তু তাই আহি পোৱাৰ আগতে হিল বৰখন হৈ আহিল মানে তাই আহি পোৱা নাই এইটো অসম্পূৰ্ণ হৈ আছে এইখিনি লিখি দিবা তোমালোকৰ 7 নম্বৰত আছে তলৰ বাক্য থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিওৱা মানে কোনটো সমাপিকা হয় কোনটো অসমাপিকা হয় এইটো বাছি উলিয়াব লাগিব 1 নম্বৰটো হৈছে মই ঘৰলৈ যাম এইটো সমাপিকা ক্ৰিয়া 2 নম্বৰ কৈছে ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ এইটো সমাপিকা ক্ৰিয়া 3 নম্বৰ কৈছে পুৱা শুই উঠি মই বকুল ফুল বুটলিম এইটো হ'ব অসমাপিকা ক্ৰিয়া কাৰণ বুটলিম বুলি কৈছে ভৱিষ্যতত এইটো এতিয়া সম্পূৰ্ণ হোৱা নাই 4 নম্বৰত কৈছে মা দেউতা সদায় খবৰ কাগজ পঢ়ে এইটো সমাপিকা ক্ৰিয়া সদায় পঢ়িয়ে থাকে গতিকে এইটো সমাপিকা হ'ব আৰু 5 নম্বৰত কৈছে স্কুলৰ পৰা আহি মই কিছু বৰ টিভি চাওঁ এইটো অসমাপিকা ক্ৰিয়া স্কুলৰ পৰা আহি কিছু টিভি চাওঁ এইটো হৈছে অসম্পূৰ্ণ এবাৰ 8 নম্বৰটোত কি কৈছে পুৰণিকাল তোমাৰ ককা আইতাহঁতে কাপোৰ কানি বাচন বৰ্তন পেৰাই ভৰাই থৈছিল তোমালোকে কাপোৰ কানি বাচন বৰ্তন ক'ত থোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা উত্তৰটো চোৱা এতিয়া উত্তৰটো চোৱা ক'ত কি থোৱা হয় কাপোৰ কানি থোৱা ঠাই কি আছে আৰু বাচন বৰ্তন থোৱা ঠাই কি কয় কাপোৰ কানি থোৱা ঠাইখিনি কি বুলি কৈছে চোৱা কাপোৰ কানি থোৱা প্ৰথম হৈছে আলমিৰা তাৰপিছত আলনা বাকচ সুটকেছ তাৰপিছত ডিভান আৰু বাচন বৰ্তন থোৱা ঠাই এটা হৈছে আলমিৰা ডিভান ৰেক বাকচ এবাৰ 11 নম্বৰ প্ৰশ্ন কৈছে অসমৰ শিপিনীয়ে তাঁতশালত কি কাপোৰ পায় এখন তালিকা প্ৰস্তুত কৰা উত্তৰটো চোৱা ভালকৈ দিয়া আছে উত্তৰটো কৈছে অসমৰ শিপিনীয়ে তাঁতশালত বোৱা কাপোৰৰ তালিকা হ'ল এখন হ'ল মেখেলা চাদৰ 2 নম্বৰ চাদৰ 3 নম্বৰ শাৰী 4 নম্বৰ গামোচা 5 নম্বৰত হৈছে দখনা 6 নম্বৰ দুপট্টা 7 নম্বৰ ধুতি 8 নম্বৰ আঁঠুৱাৰ কাপোৰ 9 নম্বৰ ৰুমাল 10 নম্বৰ বিছনা চাদৰ 11 নম্বৰ পৰ্দা 12 নম্বৰ স্কাৰ্ফ 13 নম্বৰ ধোজ ইত্যাদি 12 নম্বৰত কৈছে উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা উত্তৰটো চোৱা কৈছে উত্তৰ পূব ভাৰতৰ প্ৰধান মাতৃপ্ৰধান জাতিসমূহৰ 1 নম্বৰ হ'ল খাচীয়া 2 নম্বৰ গাৰো তো আজি তোমালোকৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ আৰু বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ